আমি বাসি খতম হয়ে গেল বাগাত পেয়া লাগে যাইতে বাসি আছো দেখা পাইছে তুমি তহঁতে আহিব গ'ল যে আৰু মাইহাত আপাক এতিয়া আগতে জকমকে উঠছি বুঢ়া পেকিং মারছি পুটিং আড়াই কেজি পুটিন মারছো না মুকুট হ্যাঁ লাগছে পুটিন মারা তো একবার খামছে চাও নখে লোট লবাই মারব আমি যাব চামুচে দিয়ে রবা লাগব নহলে রেটে দি মারব লাগব রেট অনুষ্ঠান এটাত আছো হয় না সব ছোৱালীৰে হেঁপাহ সাজি কাচি ধুনীয়াকৈ যাওঁ অনুষ্ঠানখনত অলপমান মেকআপ চেকআপ কৰি তোৰ নিচিনা আন পাইছা নেকি তালত চুলি কেতিয়ালৈ নাই দেখিছে না নাই মোচা অলপমানতো কালাৰ চালাৰ কৰি আহিব পাৰিলি হয় তালত চুলি নাই বুলি ইনচাল নকৰবি দেই চিনি কৈ দিছো তই জানা জাতিৰ ভিতৰৰ পৰা আজিৰ চিএম পিএম হলিউড বলিউড বেছি বাগৰে নাই মাথাত চুলি কথাতে কয় নহয় হয় না কথাতে কয় নহয় জান নাই মাথাত চুলি সি পাই কমলীয়া ঠগ আৰু মোৰ কথাষাৰ বিলিভ নকৰিলে গুগলত চাৰ্চ কৰি চাবি টপা আংকলৰ পাৱাৰ তাতে দেখা পাবি সৰুতে মোৰ মাথাত চুলি আছিল কচু তুলি ঢেকীয়া তুলি নহ'লে সৰুতে মোৰ মাথাত চুলি আছিল কঠীয়া তুলি এই আমাৰ ৰঙিয়াত মামাই অভাৰ ব্ৰিজৰ ফিটা কাটপে অহা দেখি দাউৰ মাৰিলো মামা আৰু হেলিকপ্টাৰ গাঁৱৰ চলি ওচৰৰ পাই চাম বুলি হেলিকপ্টাৰৰ পাংখাৰ বতাহতে কেইডালমান গেছি মাথাৰ চুলি উৰি তহঁতৰ দৰে আপি কেইটামানৰ মৰম পালি আকৌ গজি উঠব বানপানীত মৰা দি বা জান গজা দি পংকজ পাঠাকত তেল দৰকাৰ নাই এনেহে গজি উঠব হ'ব আপি কেইটা নপতে আজি হা আজি আপা পিছত মোচাই হয় নে নহয় হয় আপি কেইটা এইফালে আছে যিগৰা কয় এৰি দিছোঁ মই আপি ইজ নট লাভ মাই লাভ ইজ স্ত্ৰী চলি আপি কেইটা বাইদেউ নাই মৰে শ্ৰদ্ধ গোষ্ঠী ভাগি মোৰ কলমনি কেটে আছে তোৰ কথা বাপা আৰে তই হলি এটা মস্ত বেকাৰ লাইন মাল্লি মাল্লি হে আৰু ঘৰত ডাংকাটি বাইৰেতো বাপ্পা ঐ লেবেল ভাইৰেৰো লেবেল বাইৰেৰো লেবেল সেইকাৰণে থৈতেই নেদিলে বিয়া তোক তাক কি দিব কৈছো বাৰু এই তোৰ বাপেৰে মৰা ছাগালৰ গাৰা খুন্দি ভিল্ডিং লেবেল মাৰে জাহাজত দস্তুৰ মত মোৰ দৈতাক ধৰি কথা নকবি মোৰ দৈতা দস্তুৰ মত মাষ্টাৰ হয় না নহয় কচু মাইনা মাই মাষ্টাৰ আপাও দিছোন এটা ভাল এটা কিবা কিবি কৰি আছে আমাৰ চালু হয় না নহয় মাই বাৰ মহিলা কমিটিত সোমাইছি তহঁতৰ কি আছে বাহিৰে হুটহুটকে উঠব মাত্ৰ 10,000 টকা আৰু কি কথা কবা আছে আচ্ছা 1200 টকা এটা কোৱাৰ্টাৰতে খতম কৰি দিলে হয় না আৰু তাতে 1200 টকাত গিৰেৰে কেতিয়া বেচপে ওলা হয় না নহয় মোৰ দৈতে মোৰ কাৰণে তই লেবেল মাৰিলি কি হ'ল মোৰ কাৰণে সিদিনাখন এটা ডাক্তৰ আনছি সিদিনাখনে এটা ইঞ্জিনিয়াৰ আছিল আৰু সিদিনাখনে বোলে এটা এৰোপ্লেন চলি আহিব কি হ'ব এৰোপ্লেন চলি আহিব এৰোপ্লেন নহয় এই না চলাব না এইবিলাক কথা মই জানাই আছে তই কি জানা কৈছো এনে তই কি জানা তোৰ তাত যে দৈতে যে বিয়া দিবা লাগে তই জানা কি মই নাজনো কি এইটো কওঁ জানা মই নাজনো কি তোৰ দৈতাতকৈ বেছি জানা তোৰ দেউতাৰে ঠেক ঠাই মুটি ল'ব একদম কি নাজনো ইংলিছত মই ডাবল এম এ ইংলিছত তই ডাবল এম এ বাহ আজি দেখা যাক তোৰ ইংলিছ অসমীয়াত ছিংগল এম এ বাহ আচ্ছা দেছো কওঁ সুধো আজি মইতো দুটামান অসমীয়া কওঁ তই সেইকেইটা ইংলিছত ট্ৰান্সলেশ্যন কৰি দিব লাগে হ'ব কিয় নহ'ব ইংলিছত বঢ়িয়াকৈ কৈ দিম মই অসমীয়া কেইটা কওঁ তই ইংলিছত কৈ যাবি ইংলিছত মই হৰে যাম তই হৰে কৈ যা যদি ক'ব পাৰা
যদি ক'ব পাৰা অ। মই তোৰ লগত বিয়া হ'ব আজিয়ে হ'ব লাগে আজি নহ'ব পাৰে হ'ব পাৰে। আজিয়ে হৈ গ'ল চব আছে দেখি কাটা বিস্কুট আৰু লাল চাহ কৰি দিম মই যা, যা, পকেটত পইচা আছে নহয় ভিনদৰে বিয়া কৰাটো ৰেখা শ্ৰুতি না এতিয়া এইটো চেনি ভিন্দে পাব ভিন্দে চাকৰি কৰা মানুহ আৰু মোৰে তালিত চুলি নোহোৱা মানুহ আচ্ছা অ দেছো কওঁ তহঁতে থাকবি খালি মোৰ লগতো বাইদেউ কেইটা আছে আছে নে নাই নাৰী শক্তি জিন্দাবাদ কেনে লাগে পুৰুষ শক্তিও জিন্দাবাদ পুৰুষ কেইটাও আছে মোৰ লগত মই নকওঁ মোৰ পাৱাৰ এনেও বেছি আছে ঐ বাপ চাৰৰ কাষে মৰে এইবিলাক তোৰ পাৱাৰ এনেও বেছি আছে বাপ্পা ঐ তই যেতিয়া এনেকে খোজকাঢ়ি আহি থাকা হে মোৰ গাৰ কাষত দেখি তেতিয়া আমাৰ এই বৰকুকুৰী আৰু নোনাপাৰাৰ এই লাইটোৰ হালি থকা পোষ্টকেইটা দেখিছে নে সেইকেইটা যেন হালি হালি মোৰ ফালে এনেকে আহি আছে ধমাকে পৰি যাব গাত ইনচাল কৰিছা নেকি নাই কৰা প্ৰত্যেক চুৰি এক লাঠি মাৰিম পৰান্তে 7 ঘণ্টা লাগবে কাম ইয়াৰ ফ্ৰম মাই কাষত লাগি তাৰমানে মই চৰা দেখি মোক ইনচাল কৰিছে তই হয় নাই না নাই নাই প্ৰত্যেক চুৰি লাইনত পোষ হালিয়া আৰু তই যেতিয়া এই চুলি কোচালৈ ফৰকটো মাৰি জাপে আহিবি তেতিয়া মোৰ কেনে ফিলিংছ আহে জানা কেনে এই আমাৰ সমীৰৰ ঘোঁৰাটো জাপে আন ক ইগলে বাদ দি ইংলিছ গীতা কওঁ ইংলিছে দেছো সুধো তেতিয়া মই জানিম আৰু তই মোৰ দেউতাতকৈ বহুত জানা মানুহ হা মই কম তই কৈ যাবি ক সৰু সৰু দৰকীয়া মাছ নালাই দি ফুৰুতকে গুচি গেল ইংলিছ কওঁ লিটল লিটল দৰকীয়া মাছ গোয়িং দিছ নালা লিটল লিটল স্মল স্মল দৰকীয়া মাছ গোয়িং দিছ নালা আটা মানুহ আহান ফেন আহান হাতে দি অ। ভাঙি ফাঁচলকে দিব পাৰে দেখো এ মেন হ্যান ড্যান ফ্যান পাবে না এ মেন হ্যান ড্যান ফ্যান আচ্ছা দেছো কওঁ ভাঙি গেল হুলীয়াবাৰী এই আমাৰ যে হুলীয়াবাৰীক ইংলিছত কি বুলি কয় অকণমান ব্যাখ্যা কৰি দিছোঁ হুলীয়াবাৰী গোলাবাড়ি এই জোঙাবাৰী কি করে কি কৰে হুলীয়াবাৰী কি কৰে এই যে ধান যে আমাৰ ডাঙৰি যে কৰা হয় সেইটো অলপমান ব্যাখ্যা কৰিব পাৰে হুলীয়াবাৰীৰ ইংলিছটো কি মানে গোলাবাড়ি এ ব্যাম্বো ইন ওয়ান সাইড তার কাটা টু সাইড জোঙা জোঙা কেরিং দা ধানত ডাঙরি ইট ইজ দা গোলাবাড়ি I am ready from okay. মই কিটা মই দেউতাক সুধিম তো তোৰ ইংলিছ কিটা এই বা এনেকে ভাবি বুলি ভাবিছে তই নাম্বাৰ আচ্ছা আহান ঘৰত হা দুখীয়া মানুহ ঘৰত আৰু বাপাৰে আহান ঘৰত আৰু তাৰ চোৰে সিহঁতৰ বাঁহৰ দৰ্জাখন ভাঙি গুড়া কৰি একদম ৰাতি মনে মনে বিচনাৰ তলত সোমে যিমান বস্তু আছে উলে একদম তালি টোপোলা বান্ধি অলপমান দীঘলকে কৰা পাৰে নে নৰ চাওঁ তালি টোপোলা বান্ধি একদম কান্ধতকে ধুলে যাবছিলো দেখো এই মাত্ৰ কেংকেঙে দৰ্জাখন ভাঙি গেছি নে কেংকে গেছি দৰ্জাখন ভাঙি গেছি কাটা নাই কাটা ভাঙা দে কিবা এটা আৰু খুব গহৰে কৰিলে এই ক'ব পাৰিব কাটিং দা বাঁহৰ দৰ্জা ঢুকিং দা চোৰ পেকিং দা মাল বস্তু গোয়িং ইন দা ডোৰ পানী হৈ গৈছে ফুল পাৱাৰত আছে ফুল পাৱাৰ বেয়া হ'ব লৈ যাম আজি কাটা বিস্কুট আৰু বিস্কুট লাল চাহ দলে দিম চব লৈ যোৱাৰ আগতে ওপৰত তোৰ এক্স এই হাতীটো আছে একা লাইন হাতীক বাদ দিছোঁ আজি আচ্ছা লাষ্ট এটা শৰ্টকে সুধিম কি মানুহ মাত্ৰে ভুল হয়
মানুহ মাত্ৰে ভুল হয় আৰু মেনেজ মিষ্টেক গুড ভেৰি গুড জানছা ইংলিছ কিটা ক'ব পাৰিলি এতিয়া অসমীয়া কিটা অসমীয়া অঁ চা পাৰিবি বেন নামত ঠাণ্ডা পানীটো নাম্বাৰ দি আছো মই বেয়া পাগলা মানুহে ন আচ্ছা সুধোৱে অঁ কেই প্ৰকাৰ হা পদ পাত পদ পদ অঁ কেই প্ৰকাৰ 4 প্ৰকাৰ কি আপদ বিপদ লম্পট সম্পদ টাকা পইচা চলি হা হয় নাই নেকি হৈছে না আচলতে হবাই লাগিব আচ্ছা কবি কেই প্ৰকাৰ আৰু কি চবেই জানে সৰু চলি জানে কেই প্ৰকাৰ 3 প্ৰকাৰ হয় না ওলকবি ফুলকবি বন্ধাকবি ওলকবি ফুলকবি বন্ধাকবি অঁ কেনেকে হ'ল আৰু কি কাম কি ওলকবি কাক কয় ওলকবি অঁ যি কবিয়ে অঁ ওল বয়সত কবিতা লেখে তাকে ওলকবি বোলে যিগিলা কবিয়ে ফুল টাইম কবিতা লেখে তাক ফুলকবি বোলে যি কবি বন্ধৰ দিনে মানে দেওবাৰে কবিতা লেখে তাকে বন্ধাকবি বোলে বা পাঁচছে দিন সেইটো আগতে কেকৰিৰ কথা আহিব তাৰপিছতে বিয়াখন হ'ব আচ্ছা সুধোৱে তই বোলেচোন চাকৰি পাইছিলি হা তোৰ এনে লেবেল তিনিদিনাখনে ডাংকাতি বাই লগ পাইছিল কৈছে অ' চেনি আমাৰ বাপাই নহয় এটা নহয় দুটা নহয় 3টাকে চাকৰি পাইছিল মই বোলো মানুহ এটা চাকৰিকে নাপায় তহঁতৰ ভাইৰে গোটেই 3টা চাকৰি পালা এই ভাল ভাড়াই নাপলো জইন কৰিব যাবা হা চাকৰি পাইছিলো ভাল ভাড়াই নাপলো কি কওঁ জইন কৰিব যাবা আচ্ছা দেছো কওঁ চাকৰিকেইটা কি আছিল ভাল চাকৰি আছিল কি কওঁ এই চেণ্ট্ৰেল চাকৰি আছিলে হয় নেকি ৰেলৰ চাকৰি আছিল আচ্ছা কৈ যাচোন কেনেকুৱা তাৰমানে ধৰ ৰেলৰ চাকৰি আমাৰ ৰাজধানী এক্সপ্ৰেছ খান ৰঙিয়াৰ পাই ধৰ দিল্লী যাই আছে ফুল পিক আপ লৈ আছে হঠাতে যদি হেডলাইটটো ফিউজ যায় বা ব্ৰেক ফেল হৈ যায় মই বোলে টান মাৰি ধৰি ৰাখিব লাগিব পিছফালৰ পৰা একদম টানি ধৰিব লাগিব বাহ নহ'লে এতিয়া দিব লাগিব চকাত বাহ অসমত তোকা এটা বিচাৰি পাইছে এনেকৈ চাকৰি দিবৰ কাৰণে পাৰিবি তই কিয় নোৱাৰিমে মই কেনেকৈ পাৰিবি হা কেনেকৈ পাৰিবি পাৰিম আৰু অংক কৰি ল'ম কিবা এটা হয় নেকি ক'ৰবাত দলং চলং ভাঙি দিম তাতে মটকা হৈ পৰি যাব আচ্ছা অঁ 2 নম্বৰ চাকৰিটো 2 নম্বৰ চাকৰিটো হ'লে চিটি বৰ্ডত মানে লাইটো লাইটৰ অঁ বিদ্যুৎ বিদ্যুৎ অঁ কেনে চাকৰি কি আৰু কেনেকুৱা দৰমহা তাতে তামাম ফেচিলিটি ধাৰা মেৰে লৈ আহিব একদম ধূপ দি পেলাই তিৰি ৰেটত চব টকা পইচা দি দিব ভাড়া মানে লৈ আহিব ভাড়া মেৰে লৈ আহিব আগত দিনে ধূপ লগে লৈ আহিব দৰমহা পুৰা 1.5 লাখ 1.5 লাখ কি কয় 1.5 লাখ দৰমহা 1.5 লাখ আচ্ছা খাব পাৰবি তই বহিব পাৰি পুৰা সাৰা জিন্দগী খাব পাৰবি আচ্ছা দে এনে কামটো কি ডিউটি কি ডিউটি মই বোলে ৰাতিপুৱাই খালী গাই জিকা কাপোৰেদি লাইনত তাৰগিলা মুচি যাই থাকিব লাগে কি আজিকালি প্ৰদূষণ হৈছে নহয় চব কোম্পানী আহি গৈছে ধূলি বালি ভল্টেজগিলা কমি গৈছে সেইকাৰণে মই ৰাতিপুৱাই জিকা কাপোৰেদি লাইনত তাৰগিলা মুচি যাই থাকিব লাগিব হয় নেকি অঁ কিয় তই মৰি নাযাবি কিয় মৰিমে লাইনত তাৰগিলা জিকা কাপোৰেদি মুচবি তই থাকা টাইমখিনিতে নমছো নহা টাইমখিনিতে মুচিম আংটি দি বুদ্ধি আছে বাপা তোৰ আৰু 3 নম্বৰ চাকৰিটো 3 নম্বৰ চাকৰিটো হ'লে এইগিলা ফ্লড ডিপাৰ্টমেণ্ট নেকি ফ্লাড ডিপাৰ্টমেণ্ট বুলি কয় যে এই মানে বানপানী জলসিঞ্চন বিভাগৰ আচ্ছা কাম কি কাম দৰমহা কিমান দৰমহা তাতে 80,000 বহুত দৰমহা দেখোন কাম কি কাম মানে 6 মাহ ঘৰত ঘুমাই থাকিলে হ'ল আৰু 6 মাহ ডিউটি কামটো মানে ধৰিলোঁ আমাৰ এই ননন নদীটো ভাঙি গ'ল ক'ত ফাট মেলছি পানী মানে ভাঙো অৱস্থা মই হেঁচা মাত ধৰি ৰাখিব লাগিব যদি কিবা কাৰণত গুচি যায় মোক অলপ চাকৰিও গ'ল আৰু বঢ়িয়া বাচি গ'লি বঢ়িয়া এনেও তোৰ লগত বিয়া নহওঁ মই
কিয়? ফটুৱা কিয়া বিয়া চাকৰি বুলি কয় নেকি কি কয় কথা কবা আছে কেকৰি আতিকে বিয়া কৰিকে যা আচ্ছা। মই একদিন যাওঁতে তহঁতৰ ঘৰত সোমালো এখন মস্ত দীঘল চিঠি দেখা পালো চিঠি নে গানে তই যে মোক আই লাভ ইউ মাৰি থাকা মোৰ লগত বিয়া হাবি কৰি থাকা তাতে দেখোন মোৰ নামটোৱে নেদেখিলো কেকৰি বুলিহে লেখা আছে আৰু কিবা কিবি লিখছে চাবা খুজিছিলো ডেংকাটি বাই মাতিলে নহয় কি লিখি থৈছিলি হা হে কবিতা আছিল এইটো বিয়া নহয় দে লগত কি লিখি থৈছিলি কবিতা কবিতা ইমান দীঘল প্ৰেমত কবিতা লেখে বহুতেও লেখে লেখা নাই চলি লেখা নাই মই কিন্তু বহুত কবিতা লিখি থৈ দিছোঁ যে ৰিলিজ দিয়া নাই হা এতিয়া কেকৰিক লৈও কবিতা লিখিছিলোঁ বহুত কেইটা আচ্ছা তে ৰিলিজ দি আজি হা তোৰা সাপোৰ্টাৰ বহুত আছে ৰিলিজ দি তই কেকৰি তই মহান তোৰ হিমালয় পৰ্বত ধান বডিটোক মই তামাম কৰোঁ সন্মান মোৰ ধান খেৰৰ দৰে বডিটোক তই কিয় নকৰিলি প্ৰমাণ তোৰ হাতত নহয় কিন্তু জীৱন যৌৱন আৰু মোৰ মৰাণ ভাল লাগে তাৰ নলবেৰে সৰ্থেবেৰে গালি শুনি গালিৰ বদলি পাৰা যদি এই বৰপুখুৰীয়া নুনাপাৰৰ ৰকম দাদা বাইদেউহঁতৰ আগত আগবাৰ নকে কিয় আই লাভ ইউ বুলি তাই যদি আগবাৰ কয় মোক আই লাভ ইউ বুলি মই খুচিতে খাই পেলাম ব্ৰহ্মপুত্ৰৰ পানী চেলাছ বিস্কুটে দি ঐ কেকৰি তই মোক ইনচাল কৰা নহয় দেহাত মাংস নাই বুলি মাংস নহ'লেও হাড্ডি আছে মোৰ 100 কেজি সেই হাড্ডি দি মৰাম দিন তোক মই কামি হাৰা জুকৰি আৰু তই মোক কিমান পাৰবি গালি পাৰাওঁতে দুয়োৰে বয়াক গেল ভাঠি আৰু কেইদিনমান পিছত এৰি যাব আমাৰ দুয়োকে মাজনী মামনি জানমণি জোনবাই বহি খাৱা হোমে খাৱা অৰুণোদয় হাল ভাল কিবা কিবি আঁচনি তাৰ আগতে আমি গজু যাওঁ ক'ৰবাত ফিমেলিৰ গুটি গজা দি আজিক লাগি আমাৰ তোক লৈ মোক লৈ অঁ যদি এক একটিৰ নাম শুনাইছি এটা বেয়া হ'ব কিন্তু হয় নেকি এতিয়া কি তোক মিউজিক লাগে অলপ বাজনা মাৰি দিয়া মানুহ পালে ভাল আছিল কিবা মাৰি দিলোঁ হে কিবা কিবি আৰু আছো বুলি নাই যদি বাদ দিলোঁ আৰু আচ্ছা মই আৰু নতুন এটা গান হিচাপত মানে ৰেপ এটা চং এটা লিখিছিলোঁ কিন্তু এই মিউজিকে কৰিব নোৱাৰোঁ সুৰেই কৰিব নোৱাৰোঁ এইফালে জুবিন দা মাৰা যাৱাৰ পৰাই আৰু মাথাটো উল্টা পেল্টা লাগি গ'ল যাই এতিয়া এইটো আৰু গান নহ'ব এইটো কবিতাই হৈ যাব নে কি কয় আগবাৰ কৈ দিওঁ নেকি কোনোবা ইচ্ছা আছেনে চলিয়া ইমান কিন্তু মুখস্থ নাই মাজে মাজে বুজিব পাৰে তহঁতে ধৰি দিবি হা ভয় লগে নেটবি দেই সৰুৰ পৰাই ডাঙৰ হ'লো ভাল পাই হ'লে কাকো নাপলো বহু ৰাতি পুৱা কৰিলোঁ বহু জীৱ বলি দিলোঁ লাংটা বাবাত তাবিজো ল'লোঁ চিঠি দিলোঁ ৰুমাল দিলোঁ কিটিন স্কাৰ্ট তথাপিতো ফিটিং নহ'ল তাই আপিনে মৰা গাছৰ কৰা পাত কিনো জনাম ল'লো প্ৰভু কিনো জনাম ল'লো মোৰ দৰে কুকুৰো জনাম হাজাৰবাৰ ঠেং দাঙি মুঠো জীৱ এটা পালোঁ মই তাকো ডাম্পাৰৰ দৰে বডি মোক দেখিলে আহে দেখোন মান্না মাৰি কিবা পগলা কুকুৰৰ দৰে খেদি বঢ়িয়া ভুল লাগি গ'ল নহয় তহঁতে মাত দিলি ওপৰতে ঐ তাই তেতিয়া কয় দম নেদবি কেকৰি তই মোক দম নেদবি তোৰ পিলপিলি গাড়ীত সদায় অহা যোৱা কৰোঁ বুলি দম নেদবি কেকৰি তই মোক দম নেদবি তোৰ পিলপিলি গাড়ীত সদায় অহা যোৱা কৰোঁ বুলি মোৰ ঘৰৰ কি নাই হা কি নাই ঘৰৰ ষ্টৰত পৰি আছে 4-5খান BMW স্কৰপিঅ মাৰ্চেডিজ পৰি ভাগ্য বয়া সেই বৰ্মন ফুকনে কিবা শ্বেয়াৰ মাৰ্কেটত মোৰ মাৰি নিলে 100 কোটি নহ'লে আজি মই শ্বপিং কৰি ঘূৰি ফুৰিলোঁ সেই উৰাজাহাজত উৰি আৰু তয়ে চলে থাকলি হে উৰি তলত বেটাৰী গাড়ী আৰু তাই মোক ইনচাল কৰে মাথাত চুলি নাই বুলি জাতিৰ ভিতৰৰ পৰাই আজিৰ চিয়াম পিয়াম বেছিভাগৰে নাই মাথাত চুলি হয় না তাতে মোৰো নাই মাথাত চুলি হেমন্ত আৰু যি নহওক মই সম্পূৰ্ণ মনত নাই জাষ্ট লিখিয়ে থৈ দিছোঁ দেই আৰু বহুতখিনি আছে আমি 4 বছৰ